লামডিঙত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন আজি লামডিং ৰেল জংচনত ৰেল আৰক্ষীৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন কৰা হয় সেই উপলক্ষে আয়োজন কৰা হয় এখন বিশেষ সভাত উপস্থিত থাকে ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতা আৰপিএফৰ বিষয়া কৰ্মচাৰী ৰেলৱেৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ লগতে ৰেল যাত্ৰীও উপস্থিত থাকে এই সভাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস উপলক্ষে লামডিং ৰেল আৰক্ষীয়ে উলিয়াই এটা বিশেষ পদযাত্ৰা আজিৰ দিনটো হৈছে দ্য ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং এইটো প্ৰত্যেক বছৰে জুন মাহৰ 26 তাৰিখে এইটো পালি অহা হয় তো ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলিত এক ডিচাইড কৰিছিল 1987 7 ডিচেম্বৰত অবজাৰ্ভ কৰিব লাগে আজিৰ দিনটো দ্য ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং সেই সূত্ৰে আমি এইখিনি আজি আমি পাতিছোঁ আৰু ইয়াৰ মেইন আমাৰ অন্তৰ্নিহিত উদ্দেশ্য হৈছে কি টু এচিভ দি গ'ল অফ আৰ্থ ফ্ৰী অফ ড্ৰাগছ এবিউজ ফ্ৰী অফ ইলিচিট ট্ৰেফিকিং যুৱ প্ৰজন্মক আমি বিশেষকৈ এইটো যে এটা সাংঘাতিক টিনেজাৰসকলক যিখিনি ক্ষতি কৰি আহিছে প্ৰজন্মই ধ্বংস হৈ আহিছে যাতে সেই প্ৰজন্মখিনিক আমি প্ৰিভেণ্ট কৰি ৰাখিব পাৰোঁ যাতে ভৱিষ্যতে তেওঁলোকে এনেকুৱা বেয়া ৰাস্তালৈ নাযায় তাৰ কাৰণে আমি আজি মিটিং এখন পাতি সজাগতা সভা হিচাপে পাতিছোঁ আৰু সমূহ ৰাইজক আমি অনুৰোধ কৰিছোঁ যে কোনো ধৰণৰ ড্ৰাগছ ক্ষেত্ৰত কিবা খবৰ পালে আমাৰ পুলিচক খবৰ দিয়ক আৰু সকলোৱে এই আজিৰ দিনটোত সকলোৱে সংকল্পবদ্ধ হওক যে আমি সদায় এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িম এইটোতো আপোনাক ক'লোঁ আমিতো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আপুনি চাওক আজি ডাটাবিলাক আমাৰ মানে পুলিচৰ আজি 4-5 বছৰতে যিখিনি আমি ছাকচেছ হৈছোঁ কিন্তু সেইখিনি তাৰ পিছতো চলি আছে তাৰপিছতো আমাৰ ধৰিয়ে আছোঁ কিন্তু আমি যথেষ্ট প্ৰিভেণ্ট কৰিছোঁ কিন্তু শেষটো কৰিব পৰা নাই কিন্তু তথাপিতো আমি ভাবোঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ